নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জুন। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো কৃষকসকলৰ বেংক একাউণ্টত আজিয়ে সোমাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। লগতে যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 কোটি টকা পোৱা নাই, সেইসকল SHG গোটৰ মহিলাসকলৰ বাবেও ভাল খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ, ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে দ্য 23 ইনষ্টলমেণ্ট অফ PM কিষাণ সন্মান নিধি ইজ scheduled to be released on 20 June 2026। তাৰপিছত লিখা আছে তাৰাকৈ শ্বেয়াৰ হুগলি ৱেষ্ট বেংগল। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বেংক একাউণ্টত আজিয়ে সোমাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তো আজি কিন্তু ৱেষ্ট বেংগলৰ পৰা মুকলি কৰিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনালোকে অকণমান পিছত নিজৰ বেংক একাউণ্টখন চেক কৰিব, কিয়নো আপোনাৰ বেংক একাউণ্টত আজিয়ে সোমাই যাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা। লগতে আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ, অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰাও এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে 20 জুন তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 23 সংখ্যক কিস্তি ধনযোগ্য হিতাধিকাৰী কৃষকলৈ হস্তান্তৰ কৰিব। সেই ধন লাভ কৰিবলৈ প্ৰত্যেক হিতাধিকাৰীয়ে কৃষক পঞ্জীয়ন আৰু EKYC সম্পন্ন কৰাটো বাধ্যতামূলক। কৃষকৰ সুবিধাৰ্থে চৰাইদেউ জিলা কৃষি বিষয়ক কাৰ্যালয়ৰ কৰ্মচাৰী তথা কৃষি সখীসকলে ঘৰে ঘৰে গৈ EKYC সম্পন্ন কৰে। ইয়াৰ লগতে জিলাখনৰ সামূহিক সেৱা কেন্দ্ৰসমূহতো EKYCৰ কাম চলি আছে। জিলাখনৰ যিসকল কৃষক হিতাধিকাৰীয়ে এতিয়ালৈকে EKYC কৰা নাই আৰু কৃষক পঞ্জীয়নৰ কাম কৰা নাই, সেইসকলে অতি সোনকালে এই দুইখন কাম কৰিব লাগিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই, সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল, কিন্তু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000 কোটি টকা পোৱা নাই, সেইসকল SHG গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে যোগ্য হোৱা সত্ত্বেও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ টকা পোৱা নাই, সেইসকলে আকৌ লাভ কৰিব প্ৰথম কিস্তি 10,000 কোটি টকা। কিন্তু থাকিব লাগিব এইবোৰ যোগ্যতা। কি কি যোগ্যতা থাকিব লাগিব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো যোগ্যতাৰ ভিতৰত প্ৰথমে কোৱা হৈছে জেনেৰেল আৰু OBC কাষ্টৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। 2 নম্বৰত কোৱা হৈছে SC ST মৰাণ মটক আৰু চাহ জনজাতিৰ অন্তৰ্গত SHG গোটৰ মহিলাসকলৰ 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে যিসকল SHG গোটৰ মহিলাসকলৰ কন্যা সন্তান আছে, সেইসকল SHG গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব, অন্যথা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহ'ব। তাৰপিছত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিবোৰ সযতনে ৰাখিব লাগিব আৰু ডাঙৰ দীঘল কৰিব লাগিব। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে SHG গোটৰ মহিলাসকলে যদি 10,000 কোটি টকা পাব বিচাৰে, তেন্তে নিজৰ এখন বিজনেছ প্লেন থাকিব লাগিব। নিজৰ এখন ব্যৱসায় পৰিকল্পনা থাকিলেহে এই টকা লাভ কৰিব। তো আজি ইমানেই। ধন্যবাদ।